নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেৱল গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ আজি হৈছে 1 আগষ্ট আৰু 1 আগষ্ট তাৰিখে অৰুণোদয় আঁচনি 3.0 ৰ জৰিয়তে মহিলাসকলৰ বেংকত সোমাইছে 2,500 টকা, অৰ্থাৎ 2,500 টকাকৈ। লগতে কিছুমান মহিলা লাভ কৰিছে 1,100 টকা। কিন্তু যদি এই টকা এতিয়ালৈকে আপোনালোকৰ বেংকত সোমোৱা নাই, তেনেহ'লে কি কৰিলে লাভ কৰিব টকা, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। আজি হৈছে 1 আগষ্ট। ইতিমধ্যে অৰুণোদয় আঁচনিৰ টকা প্ৰেৰণ কৰিছে। যদি টকা পোৱা নাই, আপডেট কেইটা চাই লওক। 37 লাখ মহিলাৰ বেংক একাউণ্টত সোমাইছে অৰুণোদয় আঁচনিৰ ধন। আপুনি অৰুণোদয় আঁচনিৰ ধন পালেনে? এতিয়াই পৰীক্ষা কৰক নিজৰ বেংক একাউণ্ট। লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাইছে অৰুণোদয় আঁচনি 3.0 ৰ জৰিয়তে ধন। প্ৰতিগৰাকী হিতাধিকাৰীসকলৰ একাউণ্টত সোমাইছে 1,100কৈ টকা। লগতে বান-আক্ৰান্ত 4টা জিলাৰ মহিলাৰ বেংক একাউণ্টত জমা হৈছে 2,500কৈ টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিতৰণ কৰিলে অৰুণোদয় আঁচনি 3.0 ৰ জৰিয়তে ধন। আপুনি অৰুণোদয় আঁচনি ধন পালেনে? যদি পোৱা নাই, এতিয়াই পৰীক্ষা কৰক আপোনালোকৰ বেংক একাউণ্টসমূহ। এতিয়াৰে পৰা ধন জমা নহ'লে অৰুণোদয় আঁচনি হাৰথিক দিব পাৰিব অভিযোগ। প্ৰতিটো সমষ্টিতে শীঘ্ৰেই নিযুক্তি দিয়া হ'ব অৰুণোদয় আঁচনিৰ বাবে এজনকৈ সহায়ক। শীঘ্ৰেই অৰুণোদয় আঁচনি ধন বৃদ্ধি কৰাৰ ঘোষণাও কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কলাক্ষেত্ৰৰ পৰা ধন বিতৰণ কৰি এই ঘোষণা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গতিকে ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংকত সোমাইছে ইতিমধ্যে অৰুণোদয় আঁচনি ধন। যদি আপুনি এগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰী হয়, তেনেহ'লে আপোনালোকৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ খবৰ। কিয়নো আজি হৈছে 1 আগষ্ট আৰু দিনৰ 12টা বজাৰ পিছত অৰুণোদয় আঁচনি 3.0 ৰ জৰিয়তে মুকলি কৰিলে অৰুণোদয় আঁচনি ধন। গতিকে আপুনি অৰুণোদয় আঁচনি ধন পালেনে? যদি পোৱা নাই, তেনেহ'লে অতি শীঘ্ৰে আপোনালোকৰ বেংক একাউণ্টসমূহ চেক কৰক, যিহেতু এই টকাসমূহ ডিবিটি যোগে অসম চৰকাৰে ইতিমধ্যে প্ৰেৰণ কৰিছে অসমৰ 39 লাখ মহিলাৰ বেংক একাউণ্টত। যদি এই টকা এতিয়ালৈকে সোমোৱা নাই, কেতিয়াবা 1-2 ঘণ্টা লেট হয়, যিহেতু এই টকাটো ডিবিটিৰ মাধ্যমত প্ৰেৰণ কৰে বা 3-4 ঘণ্টা 5 ঘণ্টালৈকে লেট হয়। তাৰ বাবে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। যদি আপুনি এগৰাকী যোগ্য হিতাধিকাৰী হয় অৰুণোদয় আঁচনিৰ বাবে বা পূৰ্বৰ পৰা অৰুণোদয় আঁচনি ধন পাই আছিলে, তেনেহ'লে চিন্তাৰ কোনো কাৰণ নাই। আপোনালোকে নিশ্চয় লাভ কৰিব অৰুণোদয় আঁচনি ধন। লগতে কিছুমান মহিলা লাভ কৰিছে, অৰ্থাৎ 4টা জিলাৰ মহিলাসকলে লাভ কৰিছে 2,500 টকাকৈ আৰু আন জিলাকেইটাৰ মহিলাসকলে লাভ কৰিছে 1,100 টকা অৰুণোদয় আঁচনিৰ জৰিয়তে। গতিকে যিসকল মহিলাৰ বেংকৰ সৈতে আধাৰ কাৰ্ড লিংক আছে, তেওঁলোকে ইতিমধ্যে লাভ কৰিছে অৰুণোদয় আঁচনি ধন। যদি বেংকৰ লগত আধাৰ কাৰ্ড লিংক থকাৰ পিছত যোগ্য হোৱাৰ পিছতে এতিয়ালৈকে আপোনালোকে টকাটো পোৱা নাই, তেনেহ'লে চিন্তাৰ কোনো কাৰণ নাই। এই টকাটো যিহেতু ডিবিটি যোগে প্ৰেৰণ কৰে, কেতিয়াবা অকণমান সময়ত লেট হয় বা কেতিয়াবা 2-4 ঘণ্টা দেৰিকৈ হ'লেও বেংক একাউণ্টত সোমাই যায়। গতিকে চিন্তাৰ কোনো কাৰণ নাই। লগতে বন্ধুসকল, যোনটো মোবাইল নম্বৰ আপোনালোকে অৰুণোদয় আঁচনি আবেদন কৰাৰ সময়ত দিছিলে, সেই মোবাইল নম্বৰটোলৈ হয়তো মেছেজ আহিছে। আপোনালোকে মোবাইল নম্বৰটোত এবাৰ চেক কৰি ল'ব। লগতে অৰুণোদয় আঁচনিক লৈ চৰকাৰে নতুন এটা হেল্পলাইন নম্বৰো মুকলি কৰিব। যেতিয়া মুকলি কৰে এটা ভিডিঅ' বনাই আপলোড কৰিম। তাৰ বাবে আপোনালোকে এই চেনেলৰ লগত জড়িত হৈ থাকিব। লগতে এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে, চেনেলটো নতুনকৈ আহিছে, চেনেল ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।